বা কোনো পেৰেণ্টছে যদি চাই আছে তেনেহ'লে আপোনাৰ ষ্টুডেণ্টক এই অংকটো চাবলৈ দিব। ক্লাছ 10ৰ এইটো অংক আৰু এনেকুৱা ধৰণৰ অংকই মেট্ৰিক পৰীক্ষাত আহে। 10 আৰু 250ৰ মাজত 4ৰ গুণিতক কিমানটা আছে? অৰ্থাৎ 10 আৰু 250ৰ মাজত 4ৰে হৰণ যোৱা কেইটা সংখ্যা আছে? এইটো ক্লাছ 10ৰ 5 নম্বৰ চেপ্টাৰৰ এটা অংক সমান্তৰ প্ৰগতিৰ। আজিৰ এই ভিডিঅ'টোত মই এই অংকটো ডিটেইলছত কৰাই দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু এই ভিডিঅ'টো চোৱাৰ পাছত শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিবা। ইয়াত চোৱা কি কৈছে, প্ৰথমতে 10 আৰু 250ৰ মাজত 10 আৰু 250ৰ মাজত বহুখিনি সংখ্যা আছে। এই সংখ্যাখিনিৰ ভিতৰত 4ৰে হৰণ যোৱা কিমানটা সংখ্যা আছে সেইটো ওলাব কৈছে। গতিকে 4ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে সেইটো ওলাবলৈ হ'লে, এইটো যেহেতু সমান্তৰ প্ৰগতিৰ এটা মানে অংক, সমান্তৰ প্ৰগতিৰ নিয়ম প্ৰয়োগ কৰি আমি এই অংকটো কৰিম। ইয়াত চোৱা প্ৰথম সংখ্যাটো কি আছে 10 আৰু শেষৰ সংখ্যাটো কি আছে 250। ইয়াত চোৱা 10ক কিন্তু 4ৰে হৰণ নাযায়, গতিকে 10টো নহ'ব। ইয়াত আমি 10 ল'ব নোৱাৰিম কাৰণ 10 আৰু 250ৰ মাজত কৈছে, কিন্তু প্ৰথম সংখ্যাটোকেই অৰ্থাৎ 10কেই 4ৰে হৰণ নাযায়। গতিকে 4ৰে হৰণ যোৱা 10ৰ পাছত আৰু কি সংখ্যা আছে? 11ক নাযায়, 12কটো যায়, হয়নে নাই? 10ৰ পাছত 11 আছে, 11কো কি 4ৰে হৰণ নাযায়, কিন্তু 12ক যায়। 12ক 4ৰে হৰণ যায়। তাৰ পাছত কোন সংখ্যাটোক যায়? 13ক নাযায়, 14ক নাযায়, 15কো নাযায়, 16ক যায়। অৰ্থাৎ 12ৰ লগত যদি আমি 4 যোগ কৰি দিওঁ কিমান পাম? 16। 16ৰ লগত 4 যোগ কৰি দিলে কিমান পাম? 20। অৰ্থাৎ 4ৰে হৰণ যোৱা 250 আৰু 10ৰ মাজত তিনিটা সংখ্যা প্ৰথমতে পালোঁ। এটা পালোঁ 12, তাৰ পাছত পালোঁ 16, তাৰ পাছত পালোঁ 20। এতিয়া শেষৰ ফালৰ পৰা আমি চাওঁ, শেষৰ ফালৰ সংখ্যাটো কি আছে? 250। মনত ৰাখিবা 250ক কিন্তু 4ৰে হৰণ নাযায়, 249কো নাযায়। কাক যায় তেনেহ'লে? 248কহে যায়। অৰ্থাৎ 248ক 4ৰে হৰণ যায়। 248টো 250ৰ ভিতৰত আছে আৰু 12টো 10 আৰু 250ৰ ভিতৰতে আছে। এতিয়া প্ৰথমটো পালোঁ কি 12 আৰু দ্বিতীয়টো পালোঁ কি 16 আৰু তৃতীয়টো পালোঁ কি 20 আৰু শেষৰ পালে সেইটো আমি কি পালোঁ? 248। এইটো এটা সমান্তৰ প্ৰগতি গঠন কৰিছে। তোমালোকে জানাই যে ক্লাছ 10ৰ 5 নম্বৰ চেপ্টাৰটোৰ সমান্তৰ প্ৰগতিৰ বিষয়ে যিসকলে জানা সেইসকলে গমেই পাইছা, এইটো এটা সমান্তৰ প্ৰগতি গঠন কৰিছে। সমান্তৰ প্ৰগতি গঠন কৰিলে আমি সমান্তৰ প্ৰগতিৰ সূত্ৰমতে এই অংকটো কৰি দিব পাৰিম। ইয়াত যদি আমি এনৰ মানটো ওলাই দিব পাৰোঁ তেনেহ'লে আমি ডাইৰেক্ট ক'ব পাৰিম 10 আৰু 250ৰ মাজত ইমানটা 4ৰ গুণিতক আছে। ইয়াত চোৱা এৰ মান কিমান? সমান্তৰ প্ৰগতিত তোমালোকে জানা এনতম পদৰ সূত্ৰটোত এৰ মান লাগে আৰু এনৰ মান লাগে, তেনেহ'লেহে আমি এনৰ মান ওলাব পাৰি আৰু ডিৰ মান লাগে। ইয়াত এৰ মান কিমান আছে? 12 আৰু ডিৰ মান কিমান হ'ব? 16ৰ পৰা যদি আমি 12 মাইনাছ কৰি দিওঁ, ডিৰ মান ওলোৱাৰ সূত্ৰটো হ'ল 2 নম্বৰটোৰ পৰা 1 নম্বৰটো মাইনাছ কৰি দিব লাগে। 16ৰ পৰা যদি আমি 12টো মাইনাছ কৰি দিওঁ কিমান পাম? 4 পাম। অৰ্থাৎ এৰ মান পালোঁ 12 আৰু ডিৰ মান পালোঁ কিমান? 4। আৰু শেষত তোমালোকে চোৱা শেষৰ পদটোক কি বুলি কোৱা হয়? এন বুলি কোৱা হয়। আৰু এনৰ মান দি আছে কিমান? 248। এনৰ মান কিমান দি আছে? 248। এতিয়া এ এনৰ সলনি আমি কি লিখিব পাৰোঁ তোমালোকে জানা? এ এনৰ সূত্ৰটো কি আছিল? এ প্লাছ এন মাইনাছ 1 ইনটু ডি ইকুৱেল টু কিমান দি আছে? 248। এতিয়া যদি আমি ইয়াত এৰ মান বহাই দিওঁ, ডিৰ মান বহাই দি পেলাই কেলকুলেশ্যনটো কৰি দিওঁ, ডাইৰেক্ট এনৰ মান ওলাই যাব। মই কেলকুলেশ্যনটোও কৰি দি আছোঁ তোমালোকক, ইজিলি বুজাইও দিম, টেনশ্যন কৰিব নালাগে। এৰ মান কিমান আছে? 12 প্লাছ এনৰ মান আমি নাজানো, -1 আছে, -1 থাকিব। ডিৰ মান আমি জানো, ডিৰ মান কিমান? 4 ইকুৱেল টু কিমান আছে? 248। এতিয়া চোৱা এই 12টো প্লাছৰ আছে, সমান চিনৰ সোঁফালে গ'লে কি হ'ব? মাইনাছৰ হ'ব। 12টো আমি মাইনাছ কৰি দিম। 248ৰ পৰা আমি কি কৰি দিম? 12টো মাইনাছ কৰি দিম। 248ৰ পৰা 12টো মাইনাছ কৰিলে কিমান হ'ব? ইয়াত চোৱা মই মাইনাছটো কৰি দি আছোঁ যাতে তোমালোকৰ ক'তো প্ৰব্লেম নহয়। 8ৰ পৰা 2 গ'লে কিমান থাকিব? 6। ইয়াত 4 আছে, 4ৰ পৰা 1 গ'লে কিমান থাকিব? 3 আৰু 2 আছিল 2। 236 কিমান পাম আমি? 236 পাম। আৰু ইয়াত চোৱা 4টো পূৰণ হৈ আছিল, 4টো n-1ৰ লগত কি হৈছিল? পূৰণ। আৰু সমান চিনৰ সোঁফালে গ'লে কি হ'ব? হৰণ হ'ব। অৰ্থাৎ 4 দি আমি এতিয়া এইটোক হৰণ কৰি দিম। 4 দি 236ক হৰণ কৰিলে 4 23ত কেইবাৰ যাব? 5 বাৰ। 4 5 গুণ 20, বাকী থাকিব 3। 3 গৈ 6ৰ আগতে হ'লে 36, 36ত কেইবাৰ যাব? 9 বাৰ যাব। কেইবাৰ যাব? 9 বাৰ। অৰ্থাৎ 4 দি 236ক আমি হৰণ কৰিলে কিমান পাম এনচাৰ? 59। এতিয়া চোৱা তোমালোকে এনটো ইয়াত এনৰ লগত 1 এটা মাইনাছ হৈ আছিল, হয়নে নাই? এই এনৰ লগত 1টো মাইনাছ হৈ থকাৰ কাৰণে এই মাইনাছৰ 1টো সেইফালে গ'লে কি হ'ব?
প্লাছৰ 1 হৈ যাব অৰ্থাৎ ইয়াত মাইনাছৰ 1 আছিল ইয়াত 59 আছিল 1 2 হেফালে গ'লে প্লাছৰ হ'ব 59ৰ লগত 1 প্লাছ হ'লে কিমান হ'ব 60 অৰ্থাৎ এনৰ মান আমি কিমান পালোঁ 60 পালোঁ আৰু এইটোৱেই হ'ল 10 আৰু 250ৰ মাজত থকা 4ৰ গুণিতক অৰ্থাৎ 10 আৰু 250ৰ মাজত 60টা সংখ্যা এনেকুৱা আছে যি সংখ্যাকেইটাক নাকি 4ৰে আমি হৰণ কৰিব পাৰি তো মই আশা কৰিছোঁ আমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা আৰু এনেকুৱা ধৰণৰে এটা অংক তোমালোকৰ এইটো চেপ্টাৰতে আছে এই অংকটোৰ আগৰ অংকটো নে এই অংকটোৰ পাছৰ অংকটো তোমালোকে চাই ল'বা সেইটো হাতেৰে বিভাজ্য কিমানটা সংখ্যা আছে ওলাব লাগে এই সেম নিয়ম তোমালোকে ফলো কৰি সেই অংকটো কৰিব পাৰিবা আৰু এই অংকটো তোমালোকে বুজি পাইছা নে কমেন্টছ কৰি জনাবলৈ নাপাহৰিবা ভিডিঅটো শ্বেয়াৰ কৰি দিবা মোৰ পেজটো ফলো কৰি ৰাখিবা বা কোনো পেৰেণ্টছে যদি চাই আছে তেনেহ'লে আপোনাৰ ষ্টুডেণ্টক এই অংকটো চাবলৈ দিব ক্লাছ 10ৰ এইটো অংক আৰু এনেকুৱা ধৰণৰ অংকই মেট্ৰিক পৰীক্ষাত আহে